নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে, মানে এটা বহুত ভাল খবৰ আহিছে। তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা পুনৰ আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াৰ কাৰণে অহা মাত্ৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন হয়। আপোনালোকে যদি তেজপুৰ ইউনিভাৰ্চিটিত চাকৰি কৰিম বুলি ভাবিছে বা তেজপুৰ ইউনিভাৰ্চিটিত, তেতিয়া আপোনালোকৰ এটা সুবৰ্ণ সুযোগ হয়, কাৰণ গ্ৰেড 3 গ্ৰেড 4 চাকৰি আহি গৈছে। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু লগতে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিও, যাতে সকলো বন্ধু বান্ধৱীয়ে আজি জবৰ আপডেটসমূহ পাই থাকে। ইয়াত আপোনালোকে দেখিব পাইছে তেজপুৰ ইউনিভাৰ্চিটিৰ নন টিচিং ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে ইয়াত আপোনালোকে লাষ্ট ডেট দি আছে 15/5/2024, মানে মে' মাহৰ 15 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আপোনালোকৰ হাতত যথেষ্ট সময় আছে আৰু এপ্লাই অনলাইন যোগে, মানে নিজৰ মোবাইলৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে ৰেজিষ্টাৰ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে এটা আছে, ইণ্টাৰনেল অডিট অফিচাৰৰ কাৰণে এটা আছে, ডিপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে এটা আছে, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ কাৰণে 4টা আছে, এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে এটা আছে, লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে এটা, জুনিয়ৰ একাউণ্ট এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকৰ আছে 2টা, আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে এটা, লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 6টা, মাল্টিটাস্কিং হিচাপ যিটো 10 পাছৰ ভেকেঞ্চি হয় তাৰ কাৰণে আছে 5টা। এজ লিমিট আপোনালোকে দেখিব পাইছে ধুনীয়াকৈ লিখা আছে 57 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ৰেজিষ্টাৰৰ কাৰণে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী, আৰু ইণ্টাৰনেল অডিট অফিচাৰৰ কাৰণে বিচাৰিছে একাউণ্ট ছাৰ্ভিচত থকা হ'ব লাগিব। ডিপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ কাৰণে বিচাৰিছে মাষ্টাৰ ডিগ্ৰী, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে বিচাৰিছে মাত্ৰ বেচেলৰ ডিগ্ৰী। যদি আপোনালোকে বেচেলৰ ডিগ্ৰী কৰিছে তেতিয়া আবেদন কৰিব। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে, জুনিয়ৰ একাউণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী, আপাৰ ডিভিজনেল ক্লাৰ্কৰ কাৰণেও বেচেলৰ ডিগ্ৰী বিচাৰিছে, লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী, মাল্টিটাস্কিং ষ্টাফৰ কাৰণে বিচাৰিছে মাত্ৰ 10 পাছ। যদি আপোনালোকে 10 পাছ কৰিছে মানে SSLC, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। আৰু আপোনালোকে এডভাৰটাইজমেণ্ট দেখিব পাইছে, আৰু এপ্লিকেশ্যন ফিজ দিব লাগিব। যিসমূহ ৰেজিষ্টাৰ ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব আছে তেওঁলোকে 1000 ৰুপিজ কৰি, বাকী যিসমূহ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে মাল্টিটাস্কিং ষ্টাফ এনেকুৱা বিভাগৰ ভেকেঞ্চিৰ কাৰণে 500 টকাকৈ আপোনালোকে পে'মেণ্টসমূহ কৰিব লাগিব। মোড অফ পে'মেণ্ট আপোনালোকে অনলাইন যোগে কৰিব বা অফলাইন যোগে। অনলাইন যোগে কৰিলে আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আবেদনসমূহ কৰি ল'ব লাগিব, আৰু অফলাইন যোগে পে'মেণ্ট কৰা এইটো এড্ৰেছ হয়। আৰু আবেদন কৰিলে তেজপুৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈকে লগ পাম।